প্ৰথমে তেওঁ আছিল এজন কৰ্মচাৰী এতিয়া এখন ৰিজৰ্টৰ মালিক কষ্ট আৰু একাগ্ৰতা থাকিলে যে সকলো সম্ভৱ তাকেই প্ৰমাণ কৰিলে এগৰাকী ব্যক্তিয়ে তেওঁৰ নাম হৈছে শৈলেন দাস শৈলেন দাসে পূৰ্বে বিভিন্ন ৰিজৰ্টত কৰ্মচাৰী হিচাপে কাম কৰিছিল কিন্তু তেওঁ এটা সপোন পুহি ৰাখিছিল নিজৰ এখন ৰিজৰ্ট খোলাৰ সেইমতেই দিনে নিশাই কৰি গৈছিল কেৱল কষ্ট সেই কষ্টৰ ফলত যেন তেওঁৰ সপোন পূৰণ হ'ল আজি আৰম্ভ কৰিলে এখন নতুন ৰিজৰ্ট হিয়া ৰিট্ৰিট হিয়াত হিয়া উজাৰি কটাব পাৰিব সময় প্ৰাণ খুলি আনন্দ কৰিব পাৰিব প্ৰাকৃতিক পৰিৱেশৰ মাজত ভ্ৰমণ বিলাসী আৰু বিভিন্ন সুস্বাদু খাদ্য খাই ভালপোৱা লোকসকলে প্ৰায়ে বিচাৰি ফুৰে বিভিন্ন ডেষ্টিনেশ্যন অৱসৰ বিনোদনৰ বাবে প্ৰাকৃতিক পৰিৱেশত সময় কটাব বিচাৰে বহুতেই বিশেষকৈ খাদ্যৰসিকসকলে বিভিন্ন খাদ্যৰ জুতি ল'বলৈ যাবলগীয়া হয় দূৰলৈ কিন্তু এতিয়াৰে পৰা আৰু চিন্তা নাই গুৱাহাটীৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগৰ সোণাপুৰত মুকলি কৰা হৈছে এখন সুন্দৰ ৰিজৰ্ট সোণাপুৰৰ গুমৰিয়াৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰা হৈছে ৰিজৰ্টখন প্ৰাকৃতিক মনোৰম পৰিৱেশত আটকধুনীয়া ৰিজৰ্টখনত সময় কটাব পাৰিব আপুনি আজি সোণাপুৰৰ এই প্ৰাকৃতিক মনোমোহাৰ মাজত এক নতুন সংযোজন হিয়াছ ৰিট্ৰিট নেচাৰেল লাক্সাৰী যিখন ৰিজৰ্ট খুলিছে নতুন সংযোজন গতিকে মোৰ শুভকামনা আছে যাতে হিয়াই যাতে মানুহৰ হৃদয়ত স্থান লয় আৰু লগতে মোৰ বন্ধু বুলি ক'ব লাগিব মোৰ ভাতৃপত্নী বুলি ক'ব লাগিব আমাৰ যি শৈলেন বহুত আগৰ পৰাই চিনি পাওঁ জানো মোক খুব ভাল পায় গতিকে মই অশেষ তেখেতক শুভকামনা জনাইছোঁ আৰু লগতে তেখেতৰ পিতৃ মাতৃকো শুভকামনা জনাইছোঁ গতিকে আজি এটা খুব আনন্দৰ দিন সেই আনন্দৰ দিনত নিজৰ ল'ৰাটোৱে নিজৰ ববীয়াকে এটা কিবা এটা প্ৰচেষ্টা কৰিছে সেৱা কৰিবৰ কাৰণে আৰু তেখেতে এই যি আমাৰ হোটেল ইণ্ডাষ্ট্ৰীত আজি বিগত প্ৰায় 20টা বছৰ সেইটো হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত অভিনেতা নয়ন নীলিম আৰু বিশিষ্ট ব্যৱসায়ী ৰঞ্জিত কুমাৰ মালুৱে মুকলি কৰা ৰিজৰ্টখনত থলুৱা খাদ্যৰ বিশেষ ব্যৱস্থা থকাৰ লগতে প্ৰাকৃতিক পৰিৱেশত নৈশ যাপনৰ ব্যৱস্থাও থাকিব আজি 20 বছৰ মোৰ যাত্ৰা হোটেল ইণ্ডাষ্ট্ৰীত আজি ইমান বছৰৰ 20 বছৰৰ যি যাত্ৰাৰ ফল জাষ্ট ষ্টাৰ্টহে কৰিছোঁ এতিয়ালৈকে হোৱাই নাই গতিকে আপোনালোকৰ যি আশীৰ্বাদ আৰু বিশেষকৈ মোৰ যি শ্ৰদ্ধাৰ ছাৰ আজি মই তেখেতৰ লগত 4 বছৰ হ'ল তেখেতৰ যি ছাপোৰ্ট নহ'লে আজি মই ইমানখিনি অহাত হয়তো সক্ষম নহ'লোহেঁতেন গতিকে তেখেতক চেলুট জনাব লাগিব তেখেতৰ নিচিনা মানুহৰ লগত মই কাম কৰি আছোঁ আৰু আপোনালোকে ইমানখিনি মিডিয়াই মোক ছাপোৰ্ট কৰিছে কাৰণ মই হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত চবেই জানে আপোনালোকে বহুত কষ্ট কৰি চবেই জানে আজি বহুত কষ্ট কৰি এইখন মই হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰি জাষ্ট ষ্টাৰ্ট কৰিছোঁ আজি 20 বছৰ আগত মই গ্ৰীণ ডট বাচন দিছিলোঁ চবেই জানে তাৰপিছত মই হোটেল মেনেজমেণ্ট কৰি পেলাই ইমান দূৰখিনি আহিছোঁ আপোনালোকে আশীৰ্বাদ কৰি যাব শৈলেন দাসৰ এই হিয়া ৰিট্ৰিট ৰিজৰ্টে পৰ্যটক তথা ভোজনবিলাসী লোকক আকৰ্ষিত কৰিব বুলি আশাবাদী উপস্থিত অতিথিসকল নিউজ ডেস্ক লোকেল 18